Question number 1. ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত কিমানটা ৰং আছে? শুদ্ধ উত্তৰটো হৈছে বি 3টা। Question number 2. বিশ্ব জলবায়ু পৰিৱৰ্তনৰ বাবে কোনটো গেছ দায়ী? শুদ্ধ উত্তৰটো হৈছে সি কাৰ্বন ডাই অক্সাইড। Question number 3. গীতাঞ্জলি কিতাপখন কোনে লিখিছিল? শুদ্ধ উত্তৰটো হৈছে বি ৰবীন্দ্ৰনাথ ঠাকুৰ। Question number 4. 5 plus 3 into 2 equal to কিমান? শুদ্ধ উত্তৰটো হৈছে বি 11। Question number 5. প্ৰথম ভাৰতীয় মহিলা ৰাষ্ট্ৰপতি কোন আছিল? শুদ্ধ উত্তৰটো হৈছে সি প্ৰতিভা পাটিল। Question number 6. আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? শুদ্ধ উত্তৰটো হৈছে সি বৃহস্পতি গ্ৰহ। Question number 7. অৰুণোদয় আঁচনিৰ উদ্দেশ্য কি? শুদ্ধ উত্তৰটো হৈছে সি গৰীবক আৰ্থিক সহায়। Question number 8. কোনটো মৌলিক অধিকাৰ নহয়? শুদ্ধ উত্তৰটো হৈছে সি কৰ দিব নালাগে অধিকাৰ। Question number 9. পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত শৃংখলা কোন? কাৰেক্ট আনসাৰটো হৈছে বি হিমালয়। Question number 10. ইংৰাজী বৰ্ণমালাত কিমানটা আখৰ আছে? শুদ্ধ উত্তৰটো হৈছে বি 26। Question number 11. অসমৰ প্ৰথমজন মহিলা মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰটো হৈছে ডি আনোৱাৰা টিমছং। Question number 12. জুৰিঅ কেলেণ্ডাৰ অনুসৰি বছৰত কিমানটা দিন থাকে? শুদ্ধ উত্তৰটো হৈছে এ 365 দিন। Question number 13. গোলক বস্তুৰ এটা পৃষ্ঠৰ এলেকা গণনা কৰিবলৈ কি লাগে? শুদ্ধ উত্তৰটো হৈছে সি ব্যাসাৰ্ধ। Question number 14. NIOS ৰ সম্পূৰ্ণ ৰূপ কি? শুদ্ধ উত্তৰটো হৈছে এ নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং। Question number 15. সূৰ্য উঠে পূবলৈ এই কথা কেনেধৰণৰ ব্যাখ্যা? শুদ্ধ উত্তৰটো হৈছে সি উক্তিৰ বাক্য। Question number 16. ভাৰতৰ ৰাষ্ট্ৰীয় খেল কোনটো? শুদ্ধ উত্তৰটো হৈছে বি হকী। Question number 17. কোনটো মহাদেশত সৰ্বাধিক দেশ আছে? শুদ্ধ উত্তৰটো হৈছে এ আফ্ৰিকা। Question number 18. কোনে স্বদেশী আন্দোলন আৰম্ভ কৰিছিলে? শুদ্ধ উত্তৰটো হৈছে সি লাল বাল পাল। Question number 19. বায়ু পৰিবহনত ব্যৱহৃত যান কোনটো? শুদ্ধ উত্তৰটো হৈছে বি বিমান। Question number 20. 12 into 12 equal to কিমান?
শুদ্ধ উত্তৰটো হৈছে বি 146